Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে সমৰ্থ পৰ্টেলত সাধাৰণতে এডমিশনৰ কাৰণে এপ্লাই কৰি থৈছিলে আৰু যিসকলে সাধাৰণতে এপ্লাই কৰিও এডমিশন পোৱা নাছিল তেওঁলোকৰ কাৰণে এটাই ভিডিওটো মই প্ৰস্তুত কৰিছো আৰু যেহেতু ইয়াত এটা নটিফিকেশন সাধাৰণতে আহিছিল আৰু সেই নটিফিকেশনখন আপোনালোকৰ বিশেষকৈ স্পট এডমিশনৰ ওপৰতে হয় আৰু স্পট এডমিশনৰ যেটো ডেট আছিল তাৰ যেহেতু বঢ়াই দিছিলে সেই সময়ত গতিকে সেই গোটেইখিনি কথা আপোনালোকক এই ভিডিওটি জনাম যেহেতু বহুতেই মোক কমেন্ট কৰি আছে এই এনেকুৱা ধৰণৰ এটা কথা লৈ যি স্পট এডমিশন বিলা সাধাৰণতে কেনেকৈ কি হ'ব কি নহ'ব গোটেইখিনি কথাৰ ওপৰত সো আপোনালোকক জনাইছো গতিকে প্ৰথম যেটো আপোনালোকক কথা ক'ব লগা আছে যেহেতু আপোনালোকে জানে যে আপোনালোকৰ যি এডমিশন সমৰ্থ পৰ্টেলৰ থ্ৰুদি হৈছিল আৰু বহুত সকলৰ ইতিমধ্যে এডমিশন হৈ গ'ল যি মেৰিট লিষ্টৰ থ্ৰুদি আছিল সেই সকলৰ এডমিশন ইতিমধ্যে হৈ গ'ল আৰু যি সকলৰ সাধাৰণতে এডমিশন হোৱা নাছিল স্পট এডমিশনৰ ক্ষেত্ৰত যি সকলৰ ইতিমধ্যে বাকি থাকি গৈছিল সো তেওঁলোকৰ ওপৰত ইতিমধ্যে যি সমৰ্থ পৰ্টেলৰ ফালৰ পৰা এটা আপডেট আহিছিল আৰু সেই আপডেটটো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছিলো প্ৰথম কথাটো হৈছে ইয়াত আপোনালোকে যদি চাই নটিফিকেশনখন 1 জুলাইতে আহিছিল আৰু ইয়াত আপোনালোকক মই ইতিমধ্যে ভিডিওৰ মাধ্যমেদি জনাইছিলো তথাপিও বহুতে হয়তো পোৱা নাছিল বা বহুতে হয়তো চোৱা নাছিল বাবে তেওঁলোকে গম পোৱা নাছিল সো ইয়াত আপোনালোকক মই জনাও যে ইয়াত কি কথা উল্লেখ কৰিছিল আৰু কি কথা আপোনালোকক কোৱা হৈছিল স্পট এডমিশনটো আসলতে সেই সময়তে শেষ হৈ গ'ল নে আপোনালোকে এতিয়াও স্পট এডমিশন ল'ব পাৰিব সো ইয়াত আপোনালোকক কৈছে ইন দা ইন্টাৰেষ্ট অফ দা ষ্টুডেন্টস কমিউনিটি এণ্ড প্ৰিভেইলিং ফ্লাড situation in continuation to the earlier notification 21st June 2024 as directed by Govt of Assam in Higher Education Department, the Assam State Higher Education Portal will remain open till 11:55 p.m. on 2nd July 2024 for admission to FYUGP, FYIPGP and FYIMP for academic session 24-25. The final spot admission for non-CUT will be open again from 29th to 31st July 2024 along with spot admission of for CUT as notified earlier to fill up any remaining vacancies. এটা কৈছে যে আপোনালোকৰ 29 আৰু 31 জুলাই লৈকে 29 ৰ পৰা 31 জুলাই লৈকে আসলতে আপোনালোকক যেটো স্পট এডমিশন সেই স্পট এডমিশন টু লাষ্ট ফাইনাল স্পট এডমিশন আপোনালোকক আগবঢ়াইছে সো ইতিমধ্যে 29 তাৰিখে বা 30 তাৰিখে আজিলৈকে হয়তো যিসকলে কৰিলে যিসকলে কৰা নাই এতিয়াও যদি থাকি গৈছে তেনলে 31 তাৰিখ অৰ্থাৎ কালি ডেটটো আপোনালোকৰ ওচৰত আছে আপোনালোকে এডমিশনটো লৈ ল'ব পাৰে স্পট এডমিশনৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধৰক কোনবা এখন কলেজত এপ্লাই কৰোতে আপোনালোকে যিখনত এপ্লাই কৰিছিলে বা কোনবা এটা ডিপাৰ্টমেন্টত এপ্লাই কৰিছিলে আৰু তাত যদি নাপালে তেতিয়াহলে আপোনালোকে নতুনকৈ এপ্লাই কৰি ল'ব লাগিব অৰ্থাৎ আপোনালোকৰ যেটো আগতে সাবজেক্ট যেটোত এপ্লাই কৰি থৈছিলে তেতিয়াহলে সেই সাবজেক্টটো আতৰাই আপোনালোকে যেটো নতুনকৈ এপ্লাই কৰিব সেই সাবজেক্টটো আপোনালোকে দিব লাগিব তাৰ লগতে আপোনালোকে সাধাৰণতে কলেজখনত যিখনত এডমিশন লম বুলি ভাবিছে তাত এবাৰ যাব আৰু তাত গৈ সুধিব সেই ডিপাৰ্টমেন্টত যেটো আপোনালোকে লম বুলি ভাবিছে তাত সিট আছে নে নাই যদি নাই তেতিয়াহলে আপোনালোকে বেলেগ যেটো বিভাগ আছে বেলেগ বিভাগত আপোনালোকে এবাৰ সুধি চাব যেটোতে আপোনালোকে পায় হেতুতে আপোনালোকে আকৌ নতুনকৈ সমৰ্থ পৰ্টেলৰ থ্ৰুদি আপোনালোকে এপ্লাই কৰি ল'ব আৰু এপ্লাই কৰি সাধাৰণতে আপোনালোকে 31 জুলাই লৈকে অৰ্থাৎ কালি লৈকে আপোনালোকে এডমিশন ল'ব পাৰিব ইয়াত আপোনালোকক যিসকল নন সিউটি তেওঁলোকৰ কাৰণে এটো উল্লেখ কৰিছিল আৰু যিখিনি সিউটি আছিল হেখিনি আপোনালোকক হেখিনি কাৰণে আসলতে 29 আৰু 31 জুলাই লৈকে আসলতে আগবঢ়াইছিল এই নোটিছখনৰ মতে তাৰ পিছত কৈছে however college universities may decide whether or not to conduct spot admission on আপোনালোকক কলেজও আসলতে দিব নিদিব হেতুৰ ওপৰত ডিপেন্ড কৰিছে বুলি কৈছে কিন্তু সাধাৰণতে আপোনালোকক 29 আৰু 31 তাৰিখে যেহেতু হ'ব 29 ৰ পৰা 31 তাৰিখলৈকে সো আপোনালোকে এডমিশন ল'ব পাৰিব অৰ্থাৎ 31 তাৰিখৰ দিনাখন যেহেতু 29 আৰু 30 ইতিমধ্যে হৈ গৈছে আৰু 31 তাৰিখৰ দিনাখন অৰ্থাৎ কালি আপোনালোকে এডমিশনটো লৈ আপোনালোকৰ যেটো হেক বাৰৰ কাৰণে যেটো অপচন আপোনালোকৰ কাৰণে দিছে হেতু আপোনালোকে লৈ ল'ব পাৰে সো আপোনালোকে যিসকলে এডমিশন লোৱা নাই তেওঁলোকে আসলতে এডমিশন বিলাক লৈ ল'ব আৰু 31 তাৰিখ যেহেতু নন সিউটি কাৰণে লাষ্ট ডেট আছিল সো এইখিনি আপোনালোকে কৰি ল'ব আৰু সাধাৰণতে এটা আপডেট আৰু এটা আহিছিল সিউটিৰ ওপৰত হেতু আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো সিউটিৰ ওপৰত যদি কিবা আপডেট থাকে মই আপোনালোকক উল্লেখ কৰিম মই আসলতে এটো চাই আপোনালোকক উল্লেখ কৰিব পাৰিম গতিকে নন সিউটি যিসকল হেসকলৰ কাৰণে ইতিমধ্যে আপোনালোকক যিখিনি কথা ক'ব লগা আছিল মই এইখিনি আপোনালোকৰ কাৰণে আগবঢ়ালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে আৰু যিসকলে এতিয়ালৈকে এডমিশন লোৱা নাই তেওঁলোকৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিয়ক যেহেতু আপোনালোকৰ কাৰণে দৰকাৰী আৰু হেসকল যিসকলে এডমিশন পোৱা নাই তেওঁলোকেও যাতে এডমিশন পাব পাৰে সো আপোনালোকক মই জনালো এইখিনি কথা আৰু কেনেকৈ ল'ব পাৰে হেখিনি আপোনালোকক ক'লো আপোনালোকে এডমিশন ল'বৰ কাৰণে অফিচিয়েল পৰ্টেল এটোত আহিব আকৌ আপোনালোকে তাত সুধি ল'ব প্ৰথমতে সিট আছে নে নাই তাৰপিছত ইয়াত আহাৰ পিছত ইয়াত আপোনালোকে যাব চেক ইয়াত কৰি ল'ব আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন পাৰ্টটো আছে তাতো কৰিব পাৰে বা লগইন কৰি আপোনালোকে কৰিব পাৰে সাধাৰণতে আপোনালোকে লগইন কৰিব যিসকলে আগতে ইতিমধ্যে এপ্লাই কৰি থৈছিলে কিবা ডিপাৰ্টমেন্ট যদি চেঞ্জ কৰিবলৈ আছে লগইন কৰিয়ে কৰিব পাৰে আৰু যিসকলে নতুনকৈ এপ্লাই এতিয়ালৈকে কৰাই নাই তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচন কৰি কিনে কৰিব গুটেখিনি প্ৰসেস যিখিনি আছে যেহেতু মোৰ ভিডিওত অলৰেডি মই গুটে স্টেপ বাই স্টেপ যিখিনি আছে সেইখিনি আপোনালোকক দেখাই থৈছো সো এইখিনি আপোনালোকে চাই তাৰ মতে কৰিব পাৰে বা যিসকলে ইতিমধ্যে
এপ্লাই ইতিমধ্যে কৰিলে যিসকলে সিট পোৱা নাই ভাবিছে বেলেগ এটা ডিপাৰ্টমেণ্টত ল'ম তেতিয়াহ'লে লগ ইনত কৰি আপোনালোকে সেইটো চেঞ্জ কৰি ল'ব সাবজেক্টটো আৰু সাবজেক্টটো চেঞ্জ কৰি গোটেই যিখিনি তাৰ ডকুমেণ্টছ বা যিখিনি আচলতে সমৰ্থৰ কপি সেই কপিখন আপোনালোকে তালৈ লৈ যাব কলেজত জমা দিব আৰু জমা দিয়াৰ পিছত তাত তেওঁলোকে যিখিনি প্ৰচেছ কৰিব লাগে সেইখিনি আচলতে তেওঁলোকে ধুনীয়াকৈ কৰি ল'ব চ' আপোনালোকক এইখিনি কথা জনোৱাটো মই ভাবিলোঁ প্ৰয়োজনীয় গতিকে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ